মাজনী কাইলৈৰ পৰা তই আৰু মোৰ লগত ভিক্ষা খুজিব যাব নালাগে। মই কোনোদিনাও স্কুল গৈ পোৱা নাই। তোক মই মোৰ দৰে বনিব নিদিওঁ। তই স্কুলত যাবি, ভালদৰে পঢ়া শুনা কৰিবি। মই ওচৰৰ স্কুলখনতে তোৰ নাম ভৰ্তি কৰি দিম। দেউতা, মই ভালদৰে পঢ়িম, তুমি চিন্তা নকৰিবা। তুমি ইমান কষ্ট কৰা, চাবা মই ডাঙৰ হৈ ভালদৰে পঢ়ি শুনি চাকৰি কৰিম আৰু তেতিয়া তোমাৰ আৰু কষ্ট কৰিব নালাগে। মোৰ ছোৱালীজনীক স্কুলত দিছো, সেইবাবে অলপ টকা বিচাৰিছিলো। তাইক এযোৰ নতুন ইউনিফৰ্ম কিনি দিবলৈ। ভিখাৰী সন্তানক আকৌ কিয় স্কুলত দিব লাগে? ডাঙৰ হৈ তাইও লোকৰ আগত ভিক্ষা খুজিয়ে ফুৰিব। নাই নাই, তাই পঢ়াত বৰ ভাল। এইবাৰ স্কুলৰ ভিতৰত 1 নম্বৰ হৈছে। হ'ব হ'ব, বেলেগ এদিন আহিব। আজি দিবলৈ মোৰ হাতত একো নাই। সেয়া দেখোন পুৰণা ইউনিফৰ্ম। আইজনী ক্ষমা কৰি দিবি। মই তোৰ বাবে এই পুৰণা কাপোৰযোৰেই যোগাৰ কৰিব পাৰিলো। হ'ব দেউতা, তুমি নেকান্দিবাচোন। একো নহয়, মই এইযোৰ পিন্ধিয়ে স্কুলত যাম। ক'তা মই নাই কান্দাটো, তয়ো মন বেয়া নকৰিবি আই। মই কেইদিনমান পিছত তোক নতুন এযোৰ ইউনিফৰ্ম আনি দিম। দীপা, তই ইমান পুৰণা এযোৰ ইউনিফৰ্ম কিয় পিন্ধি আহিছ? তই পিন্ধা ইউনিফৰ্ম যোৱাতকে ভাল ইউনিফৰ্ম এযোৰ মোৰ মায়ে এনেই পেলাই থৈ দিছে। সেইযোৰ মোক দেউতাই আনি দিছে ৰশ্মি। কেইদিনমান পিছত নতুন এযোৰ লৈ দিব। দীপা, তোৰ দেউতাইতো ভিক্ষা খোজে ন? মই যে পাহৰি গৈছিলো জানানে? দীপা ভিক্ষাৰী, আজি ভিক্ষা খুজিব নগলি, স্কুলত আহিলি। ৰশ্মি, তই ভিক্ষাৰীজনীক লগৰ বনালি। তই আৰু স্কুলত লগ নেপালি। তোৰ লগ নাই যদি তই আমাৰ লগতে ফুৰিব পাৰ। সেইজনীৰ লগতে কিয় ফুৰানো? তহঁত দুজনী হলি মস্ত গাদী। তহঁতক মই কিয় লগৰ বনাম নো? দীপাৰ পৰা পৰীক্ষাত সকলোবোৰ চাই লিখো মই। মোৰ মাৰ্কছ কম আহিলে ঘৰত পিটন মইহে খাম। তোমালোকৰ কি অসুবিধা হৈছে? দীপা মোৰ বান্ধৱী, তাইক বেয়াকে নকবা। বল দীপা, আমি এইখিনি জেগাৰ পৰা আঁতৰি দিওঁ। দেউতা, মই আজিৰে পৰা কলেজত যাব নোৱাৰিম। স্কুলৰ দিনৰে পৰা কেৱল ভিক্ষুৰ জীয়েক বুলিয়ে পৰিচয় দিয়ে চবেই। ঠাট্টা কৰে, জোকায়। প্ৰথমতে মই ইমান গুৰুত্ব দিয়া নাছিলো, কিন্তু এতিয়া মোৰ আৰু সহ্য নহয় দেউতা। এতিয়া মই ডাঙৰো হৈছো দেউতা। মোৰ লাজ লাগে। মানুহে যেতিয়া জোকায়, সঁচাকে দেউতা মোৰ বৰ লাজ লাগে। কিমান আৰু শুনিম মই ভিক্ষাৰী জীয়েক বুলি। মই জানো মই ভিক্ষাৰী জীয়েক হয়, কিন্তু দেউতা মানুহেও জানে সেইটো। কিন্তু মানুহে মোক কিয় ইমান ক'ব লাগে? কিয় মোৰ লগৰবোৰে মোক ইমান কৈ থাকিব লাগে এইটো কথা? হাই তোক বৰ কষ্টৰে পঢ়াই আছো, যাতে তোৰ ভৱিষ্যতটো মোৰ দৰে নহয়। তই কলেজত নগলে কেনেকে তোৰ ভৱিষ্যত ভাল হ'ব আই? মানুহক ক'ব দে তইতো সঁচাকৈয়ে ভিক্ষুৰ ছোৱালী। মানুহেতো মিছা নকয়। সেই কথাটো তয়ো মানি ল আই। চাবি, এদিন যেতিয়া তই চাকৰি কৰিবি, তেতিয়া তোক আৰু কোনেও ভিক্ষুৰ জীয়েক বুলি নকয়। ঋষি, তই আৰু ছোৱালী নাপালি, আমাৰ কলেজৰ এই ভিক্ষুজনীকে পালি। তই ভালকে তাইৰ চেহেৰা দেখিছনে? তাইতকৈ ধুনীয়া আমাৰ এইখন কলেজত আছে জানো কোনোবা? ধুনীয়া হ'লেও কি হ'ব, ভিক্ষাৰীহে জীয়েক। আৰু তই ইমান ডাঙৰ বিজনেছমেনৰ ল'ৰা, এজনীক জানো মানি ল'ব? ওলোটা তোক ঘৰৰ পৰাহে খেদিব। ৰচোন তই ইমান দূৰলৈ কিয় ভাবিছ? আগতে পতাব দেচোন। এইফালে চা, আহিল তোৰ লীলা। তই 1 মিনিট, মই আহি আছো। সদায় এনেকে মোক আমনি কৰি নাথাকিবা। আৰে দীপা, ভাল পাওঁ তোমাক, তুমি কিয় বুজি নোপোৱা? কি কমি আছে মোৰ কোৱাচোন? কিয় তুমি মোক একচেপ্ট কৰি ল'ব নোৱাৰা? তোমাৰ একো কমি নাথাকিব পাৰে, কিন্তু মই হলো ভিক্ষুৰ ঘৰৰ ছোৱালী আৰু তুমি হলা লাখপতি ঘৰৰ ল'ৰা। মই মাটিত থাকি আকাশ চুব নোৱাৰিম। তুমি এইবোৰ কিয় ভাবা দীপা? মই তোমাৰ বাবে লাখ বিলাসৰ জীৱন ত্যাগ কৰি তুমি যেনেদৰে থাকিব কোৱা, তুমি যেনেদৰে বিচাৰা, মই তেনেদৰে থাকিবলৈ সাজু আছো। বহুত ভাল পাওঁ তোমাক দীপা, প্লিজ বুজা। সৰি ঋষি, মই তোমাক ভাল নাপাওঁ। মোক এনেদৰে ডিষ্টাৰ্ব কৰি নাথাকিবা। দেউতাই মোক বহুত কষ্ট কৰি পঢ়াই আছে। দেউতা, তুমি কলেজত কিয় আহিছা? আই, তই ৰাতিপুৱা একো খাই নাহিলি। মোক ভাল এঘৰ মানুহৰ ঘৰত খাব দিছিলে,
তাৰে পৰা তোৰ কাৰণে লৈ আহিলো তুমি যোৱাগে দেউতা, মই ঘৰত গৈ খাম। কোনোবাই দেখিলে তোমাকো অপমান কৰিব আৰু মোকো। তুমি ইমান টকা মোক কিয় দিছা বাবা? লওকচোন আপুনি, মই দীপাৰ লগত একেখন কলেজত পঢ়ো। দীপা মোৰ ভাল ফ্ৰেণ্ড। অ' কিন্তু বাবা নেলাগে নেকি? দীপাই যদি গম পায় বহুত বেয়া কথা হ'ব। নেলাগে দিয়া বাবা, তুমি টকাখিনি তোমাৰ লগতে ৰাখা। একো নহয় খুৰা, নিজৰ বুলি ভাবিয়ে লওক। তুমি মোক খুৰা বুলি মাতিছা। দীপাৰ বাদে সকলোৱে কেৱল মোক ভিক্ষাৰী বুলি মাতে। আজি তুমি এই ভিক্ষাৰীক খুৰা বুলি মাতিছা, বৰ ভাল লাগিল। ভগৱানে তোমাৰ মংগল কৰক। ঐ দীপা, তই ঋষি ক্লাছ কৈ দে না। এইবাৰ যে আমাৰ লাষ্ট ইয়াৰ, তাৰ পিছত কোন ক'ত যাব ঠিক নাই। সেইবাবে তোক এতিয়া কলেজত সকলোৱে মিঠু নেমাতি দীপা বুলি মাতে, তোক ৰেচপেক্ট দিয়ে। কিন্তু ৰশ্মি, তইতো জান দেউতাই কিমান কষ্ট কৰি মোক পঢ়াই আছে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ভাবিছো চাকৰিৰ এপ্লাই কৰিম। ভগৱানৰ কৃপাত মই চাকৰি পালে দেউতাক আৰু লোকৰ পৰা খুজিবলৈ নিদিওঁ। মোৰ বহুত বেয়া লাগে জান, দেউতাক কিমান মানুহে অপমান কৰে। গম পাইছো, তোৰ ভালৰ বাবে কৈছো দীপা। ঋষি ভাল ল'ৰা, তাৰ লগত তই বিয়া হলে এনেও সি তোৰ দেউতাক ভিক্ষা খুজিব নিদিয়ে। সিহঁত বহুত ধনী, আৰু তয়ে ভাবচোন সি তোক ডাইৰেক্ট বিয়া পাতিব বুলি প্ৰপ'জ কৰিছে। তোৰ বিষয়ে সকলোখিনি জনাৰ পিছতো বেলেগ ল'ৰা হলে কেইদিনমান টাইম পাছ কৰি ব্ৰেকআপ দিলে হয়। ময়ো জানো ঋষি ভাল ল'ৰা, দেউতাও তাক বহুত পচন্দ কৰে। কিন্তু ৰশ্মি, তইতো জানই সিহঁত কিমান ধনী, সেইবাবেহে মোৰ ভয় হয়। ঋষি বাবা, তুমি বুজিব পৰা নাই। মই এই বিয়াত মান্তি হলেও তোমাৰ ঘৰৰ মানুহে কেতিয়াও এই বিয়াত মত নিদিয়ে। আপুনি মত দিয়ক, ঘৰৰ পৰা মোৰ বাবে ছোৱালী চাই আছে। মই দীপাৰ বাহিৰে আন ছোৱালীক বিয়া নেপাতো। এবাৰ দীপা মোৰ বিয়াখন হৈ গলে ঘৰৰ মানুহকো মান্তি কৰাম। দীপা মোৰ বৰ মৰমৰ, তাইক কোনোবাই কষ্ট দিলে মই বৰ কষ্ট পাম। আপুনি চিন্তা নকৰিব দেউতা, দেউতা বুলিয়ে ক'লো। মই তাইক কেতিয়াও কষ্ট পাব নিদিওঁ, বহুত মৰমত ৰাখিম তাইক। দেউতা, আজিৰ পৰা আপোনাৰো আৰু লোকৰ ওচৰত হাত পাতিব নালাগে। মই আপোনাৰ খৰচো উঠাম। দীপাৰ দেউতাক মানে মোৰ দেউতা, আৰু মোৰ দেউতাক মই থাকোঁতে লোকৰ আগত ভিক্ষা খুজিবলৈ কেতিয়াও যাব নিদিওঁ। ঠিক আছে বাবা, কিন্তু মই মাজনীক এবাৰ খুজি লওঁ। তাইক নুসুধাকে মই একো সিদ্ধান্ত ল'ব নোৱাৰিম। তই কি কৰিলি তো? আমাক নজৰোৱাকে বিয়া পাতি লৈ আহিলি? মা, খং নকৰিবা প্লিজ। তোমালোকে বিয়াত মত নিদিয়া বুলিয়ে মই এই কাম কৰিব লগা হ'ল। তই কেনেকে ভাবি ললি আমি মান্তি নহম বুলি? মোৰ একমাত্ৰ ল'ৰা আছিলি তই। ধুমধামেৰে তোৰ বিয়াখন পাতিম ভাবিছিলো, কিন্তু তই হ'ব দে, যি কৰিলি কৰিলি আৰু। বোৱাৰী মোৰ পচন্দ হ'ল। তোৰ বাবে ইমান ধুনীয়া ছোৱালী আমি বিচাৰি আছিলো। আহা বোৱাৰী। সোনকালে ৰেডি হোৱা দীপা। ঋষি, মই ভাবিছো মাহঁতে যেতিয়া আমাৰ বিয়াখন মানি ললে, দেউতাক আজি এবাৰ আহিব কবা নেকি? দেউতা আহিলে মোৰ বৰ ভাল লাগিল হয়। বহুত মিছ কৰি আছো দেউতাক। নেলাগে দিয়া, ইমান ডাঙৰ পাৰ্টি ঘৰত বহুত মানুহ আহিব। এতিয়া তোমাৰ এইখন ঘৰৰ সন্মানৰ কথা চিন্তা কৰিব লাগিব। মিছাতে তোমাৰ দেউতা আহিলে লাজহে পাবলগীয়া হ'ব। আৰু ইয়াৰে কোনেও তোমাক ভিক্ষাৰী জীয়েক বুলি গম নাপায় নহয়। তোমাৰ দেউতাই ভিক্ষা খোজে বুলি গম পালে কিমান সন্মান যাব ভাবিছানে? কিন্তু ঋষি, আৰু এটা কথাও নহয়, সোনকালে ৰেডি হৈ তললৈ আহা। দেউতালে বহুত মনত পৰি আছে। দেউতা, তুমি ইয়াত? মানে ঋষিয়ে মোক সাৰপ্ৰাইজ দিবলৈ এইবোৰ মান সন্মান যোৱাৰ কথা শুনাইছিল। আইজনীও তোক বৰ ধুনীয়া লাগিছে। দেউতা, তুমি আগতে কোৱা তুমি কেনে আছা? জানা দেউতা, মই তোমাক বহুত মিছ কৰিছো। মই ঠিকে আছো আই, তই কেনে আছ? মই ভালে আছো দেউতা। জানা, ঋষিৰ মায়ে আমাৰ বিয়াখন মানি ললে। শুনা দেউতা, তোমাক ঋষিয়ে লৈ আহিছে। নাই, মোৰ তোক চাবলৈ বৰ মন গৈ আছিল আই। সেইবাবে মানুহক সুধি সুধি ঘৰ বিচাৰি পালো। সেইখন ঘৰ ইমান ডাঙৰ, মই সপোনতো ভবা নাছিলো আই তই এদিন ইমান ডাঙৰ ঘৰৰ বোৱাৰী হ'ব পাৰিবি। দীপা, চাচোন মোক ধনী ধনী দেখাইছেনে? মই তহঁতৰ ইয়ালৈ আহিম বুলি ধনী মানুহৰ এযোৰ পুৰণা কাপোৰ পিন্ধি আহিছো। সেই ভিক্ষাৰীজন কেনেকে সোমাল? চিকিউৰিটি ক'ত আছ? ওলাই দে ভিক্ষাৰীটো। আৰু বোৱাৰী, তুমি এই ভিক্ষাৰীটোৰ
লগত কি কথা পাতি আছা যোৱা হেফালে তোমাক চাবলে আমাৰ কোম্পানী পাৰ্টনাৰশ্বিপত ৰৈ আছে সেইবোৰ বিক্ষৰ মুখ চালে দিনটোৱে বেয়া যাব কি হ'ল হা সিকিউৰিটি হেতিয়া আহ যে জলদি আহি ধাক্কা মাৰি ওলাই দে আৰু মনিমা তই এই জেগাখিনি পানীৰে মুচি পবিত্ৰ কৰি দিবি মা ৰ'ব আপুনি যিজনৰ মুখ চালে দিনটো বেয়া যাব কৈ আছে সেইজনৰ মুখ চাই মই সৰুৰ পৰা ডাঙৰ হৈছো মোৰ দেউতা হয় মা মোৰ দেউতাক এনেদৰে অপমান নকৰিব What? Oh my God! তই বিখাৰী জীয়েক হয় মা মই বিখাৰী জানৰী জীয়েক সি সেয়া মোৰ ল'ৰাই কি কৰিলে আৰু ছোৱালী বিচাৰি নাপালে হয় বিক্ষুৰ জাত তই মোৰ ল'ৰাটোক ফচাইছ তহঁত বাপেক জীয়েক মিলি মোৰ ল'ৰাটোক ফচাইছ হে ভগৱান গোটেই ঘৰখন অপবিত্ৰ হৈ গ'ল মই ভাবিছিলো মোৰ ল'ৰাই কোনোবা শিক্ষকৰ জীয়েক বা বিজনেছমেনৰ জীয়েকক বিয়া পাতিছে কিন্তু ঐ তহঁত এতিয়া ৰৈ আছ ওলাম মোৰ ঘৰৰ পৰা খাবলৈ নোপোৱাবোৰ ভাল ভাল খোৱা দেখি বাপেকক খবৰ দিলি পাৰ্টিত আহি খাবৰ মই এই বিক্ষুৰ কাৰণে ইমান টকা খৰচ কৰিলো হে ভগৱান আইজনী মোক ক্ষমা কৰি দে মই ইয়াত আহি বহুত ডাঙৰ ভুল কৰিলো দেউতা তেনেকে নকবা দেউতা তুমি একো ভুল কৰা নাই বিয়নী মোক ক্ষমা কৰি দিব অনুৰোধ কৰিছো আপোনাক মোৰ ভুলৰ শাস্তি মোৰ ছোৱালীজনীক নিদিব হয় বিখাৰী তই মোক বিয়নী মাতিবলৈ সাহস ক'ত পালি বিক্ষুৰ জাত সি ওলাই এতিয়াই মোৰ ঘৰৰ পৰা কি দৰকাৰ আছিল তোমাৰ নিজকে বিখাৰী জীয়েক বুলি মাৰ আগত পৰিচয় দিবলৈ মায়ে আমাৰ সম্পৰ্ক মানি লৈছিল কিন্তু এতিয়া বৰবাদ নিজ হাতেৰে সকলো শেষ কৰিলা তুমি মই নৰখালে মায়েতো আজিয়েই তোমাক বিখাৰীটোৰ লগত ঘৰৰ পৰা খেদি দিলে হয় ঋষি তুমি মোৰ দেউতাক বিখাৰী কৈছা আৰে বিখাৰীক বিখাৰী নকৈ কি ক'ম সেই বুঢ়াটোক মোৰ এনেও দেখিবৰ মন নাযায় তোমাৰ বাবে মই লাখপতি ঘৰৰ ল'ৰা হৈ এই বিক্ষুৰ ওচৰত হাত পাতিব লগা হৈছিল মাই ফুট সেইবোৰ মনত পৰিলে এনেকুৱা লাগে তোমাক এতিয়া তাৰ শাস্তি দিওঁ ঋষি কি কৈছা তুমি এইবোৰ মনে মনে থাকা এয়াই মোৰ আচল ৰূপ এইখন ঘৰত মোৰ লগত থকাৰ ইচ্ছা আছে যদি যেনেদৰে মই থাকিব কওঁ তেনেদৰে থাকিব লাগিব আৰু শুনা মায়ে তোমাক কেইটামান চৰ্ততহে এইখন ঘৰত থাকিবলৈ পাৰ্মিশ্যন দিছে তোমাৰ বস্তুবোৰ সামৰা এইখন ৰুমত আৰু থাকিব নোৱাৰা বিখাৰী ছোৱালী যে সেইবাবে বাৰু বাহিৰৰ সৰুকৈ ঘৰ এখন আছে তাতে থাকিব লাগিব ঘৰটো অৱশ্যে মাটিৰ ঘৰ বাই দা ৱে তোমাৰতো একো প্ৰব্লেম নহয় অভ্যাস আছে নহয় হ'ব এতিয়া কান্দিলে একো লাভ নাই মাৰ আগত যেতিয়া নিজকে বিখাৰী জীয়েক বুলি পৰিচয় দিলাই এতিয়াতো এইবোৰ সহ্য কৰিবই লাগিব তুমি মোক আৰু এনেদৰে কিমান বছৰ ৰাখিবা সেনেকুৱা ফিল হয় যদিবা মই তোমাৰ পত্নী নহয় বেলেগ কিবাহে কিহৰ ইমান শাস্তি দি আছা ভুলটো ক'ত মোৰ কোৱা আজি প্ৰায় 2 বছৰে হ'ল সেইখন ঘৰত মই কিমান কষ্টৰে পাৰ কৰি আছো কেৱল মইহে জানো মোৰ দেউতা বিখাৰী হোৱা বাবে তো মোৰ ভুল যদি মোৰ ভুল হয় সেইটো তাৰে শাস্তি 2 বছৰত মোক দিছা তোমালোকে এতিয়াতো অন্ততঃ সকলো পাহৰি মোক ভালদৰে পত্নীৰ স্বীকৃতি দিয়া মনে মনে থাকা আৰু ইমানে যদি কষ্ট হৈছে কিয় গুচি নোযোৱা তোমাৰ বিখাৰী বাপেকৰ ওচৰত লাজ চৰম বোলা বস্তুটো থাকিলেহে গ'লে হয় ভাবিছিলো অপমান কষ্ট সহিব নোৱাৰি এদিন নিজেই গুচি যাব নাই খুজি মাগি খোৱাবোৰৰ কিহৰ লাজ থাকিব মা সেইবোৰ কি কৈ আছে আপুনি বিয়াৰ পিছত নিজৰ স্বামীৰ ঘৰখনেই নিজৰ হয় সেই ভাবি ইমান অপমান কষ্ট সহ্য কৰিছো ভাবিছিলো এদিন সকলো ঠিক হ'ব গম পালা নহয় ইমান দিনে একো সলনি নহ'ল যেতিয়া আৰু কেতিয়াও নহয় ঋষি বাবা আমি বহুত সহ্য কৰিছো আৰু সহ্য কৰিব নোৱাৰিম বল আজি এইজনীক সেই বিক্ষুৰ জাতজনীক পিটন দি ঘৰৰ পৰা খেদি দিওঁ মা তুমি ঠিকেই কৈছা ব'লা সেয়ে আজি শিক্ষা দিওঁ নেমাৰিবা নেমাৰিবা মা মোক নেমাৰিব তোৰ সংসাৰ ভাঙাৰ আৰু তোৰ কষ্টৰ বাবে মই দায়ী তই মোক শাস্তি দে আই কিয় হলো মই এটা বিখাৰী হে ভগৱান তুমি মোক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা
মই পাপী, মই নিজৰ সন্তানৰ খুব কাঢ়ি ললো। দেউতা, তোমাৰ একো ভুল নাই। তুমি নিজকে দুখ নিদিবা প্লিজ। তুমি এনেকে ভাগি পৰিলে মই জীৱন বাটত যুঁজিবলৈ শক্তি ক'ৰ পৰা পাম? তুমি মোৰ শক্তি। সেই পৃথিৱীত তোমাৰ বাহিৰে জানো মোৰ কোনোবা আছে? দেউতা, সিহঁতে আমাক বহুত কষ্ট দিলে, বহুত অপমান কৰিলে। আমি সকলোবোৰ সহ্য কৰিলো। সেইবাৰ সিহঁতে চাব সেই ভিক্ষাৰী ছোৱালীজনীয়ে কি কৰিব পাৰে। দেউতা, তুমি মাথো মোক আশীৰ্বাদ কৰিবা। মই যি সংকল্প ললো তাতে যাতে সফল হ'ব পাৰো। মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে, কিন্তু তই যি কৰ ভাবি চিন্তি কৰিবি আই। ৰাতিপুৱাৰ পৰা ৰখি আছো, ৰাতি হ'বৰে হ'ল। আৰু কিমান সময় ৰ'ব লাগিব মেডামক লগ পাবলে? মোৰ একমাত্ৰ ল'ৰা ঋষি, মোৰ কলিজাৰ টুকুৰা। আৰু কিমান সময় জেলত কটাবহি? কিয় এৰি নিদিয়ে আপোনালোকে তাক? চাওক বাইদেউ, অপৰাধ কৰিছে আপোনাৰ পুতেকে, গতিকে যেতিয়ালৈকে নিৰ্দোষী বুলি প্ৰমাণ নহয় আমি এৰিব নোৱাৰিম নহয়। কি অপৰাধ কৰিছে মোৰ ল'ৰাই? আৰু এছপি মেডামক সোনকালে মাতক, মোৰ কথা পাতিব আছে। মাতিব নালাগে, আৰু আপুনি মাতিলেও আহিব নোৱাৰিম নহয়, মোৰ ডিউটি বহুত। বাৰু, আপোনাৰ ল'ৰাই এজন নিৰ্দোষী ভদ্ৰলোকক মাৰ্ডাৰ কৰিছে। নাই নাই, এয়া হ'ব নোৱাৰে। মোৰ ল'ৰাই কেতিয়াও কাকো মাৰিব নোৱাৰে। আৰু বোৱাৰী তুমি, মই ইমান সময় তোমাৰ বাবে ৰৈ আছিলো, আৰু তুমি পুলিচ বিষয়া কেতিয়া হ'লা? ভিক্ষাৰী ঘৰৰ ছোৱালী মই, এছপি দীপা। মই কাৰো বোৱাৰী নহয়। যাব পাৰে এতিয়া আপুনি। মোৰ সময় নষ্ট নকৰিব প্লিজ। দীপাকৈ মোৰ ল'ৰাটোক জেলৰ পৰা বাহিৰ কৰিলে মই আপোনালোকৰ এই উপকাৰ কেতিয়াও পাহৰি নাযাওঁ। আমি বহুত অপমান কৰিছো আপোনালোকক, বহুত কষ্ট দিছো। মই আপোনাৰ ভৰিত ধৰিও ক্ষমা খুজিব লাগিলে খুজিম। মোক যি শাস্তি দিব বিচাৰে দিব আপোনালোকে। কিন্তু মোৰ ল'ৰা ঋষিয়ে বিনা দুখত জেলত আছে। আপুনি এবাৰ দীপাৰ লগত কথা পাতি চাব। তাই পাৰিব, তাই মোৰ ল'ৰাক জেলৰ পৰা উলিয়াই আনিব পাৰিব। পুৰণি কথাবোৰ মই ধৰি থকা নাই। সময়ত কাৰ কি হয় কোনে জানে। ধনীও দুখীয়া হ'ব পাৰে, আৰু দুখীয়াজনেও এদিন ধনী হ'ব পাৰে। বাৰু, যদি ঋষি বাবা দুখী হয় তেতিয়া মোৰ ছোৱালী কিয় কোনো শক্তিয়ে তাক জেলৰ পৰা উলিয়াব নোৱাৰে। আৰু যদি নিৰ্দোষী হয় তেতিয়া চিন্তা কৰিব নালাগে আপুনি। ঋষি বাবা জেলত যোৱাৰ আঁৰত মাজনী তোৰ কিবা? দেউতা, মই ইমান তললৈ নামিম বুলি তুমি কেনেকৈ ভাবিলা? হয়, মই ভাবিছিলো এটা সময়ত ঋষি আৰু তাৰ মাকক আমাক দিয়া কষ্ট আৰু অপমানৰ বদলা ল'ম বুলি। কিন্তু চাকৰি পোৱাৰ পিছত সেইবোৰৰ সময় নাপালো, আৰু কিবা মনো নগ'ল। মই সদায় সৎ পথেৰে গোটেই জীৱন চাকৰি কৰি যাম। ক্ষমা কৰি দে আহি, মই যে কি ভাবি ললো। মানে ঋষিৰ মাত আহিছিল আজি। বাৰু দেউতা, মোৰ নালাগে ঋষিয়ে কাৰোবাক হত্যা কৰিব পাৰিব বুলি। কিন্তু গোটেইবিলাক প্ৰমাণে কয় ঋষিয়ে হত্যাটো কৰিছে। হয়তো কোনোবাই তাক ফচাব বিচাৰি আছে। তুমি ঋষিৰ মাকক কৈ দিবা ভাল উকিলৰ লগত যোগাযোগ কৰিবলৈ। বাকী মই ভালকে কেছটো চাম আৰু ঋষিৰ লগতো কথা পাতিম। মোক ক্ষমা কৰি দিবা দীপা, মই বহুত ডাঙৰ ভুল কৰিছো। তোমাক বহুত কষ্ট দিছো, অপমান কৰিছো, হাতো উঠাইছো। মই জেলতে থাকি গোটেই জীৱন পাৰ কৰিব লাগে, সেইটোৱে মোৰ শাস্তি। তুমি মোক একো নুসুধিবা। চোৱা ঋষি, তুমি পাৰ্চনেল কথাবোৰ ইয়াত নানিবা। তুমি সঁচাকে মাৰ্ডাৰটো কৰিছানে নাই এইটো কোৱা। আৰু এলিছাৰ লগত তোমাৰ কি সম্পৰ্ক আছিল? মই জেলতে থাকিব বিচাৰো, প্লিজ। মই একো ক'ব নোৱাৰিম। তোমাৰ মাৰ কথা ভাবিছানে এবাৰ? তোমাৰ অবিহনে কেনেকে জীয়াই আছে? তুমি সকলোবোৰ মোক খুলি কোৱা। মোক সকলো সঁচা কথা ক'লে মই তোমাক হয়তো বচাব পাৰিম। তোমাৰ নামত মাৰ্ডাৰৰ লগতে ড্ৰাগছৰ কেলেংকাৰীৰো কেছ আছে। ঠিক আছে, শুনা। তোমাক বিয়া পতাৰ পিছৰ পৰাই এলিছাৰ সৈতে মোৰ অবৈধ সম্পৰ্ক আছিল। মই ভাবিছিলোঁ তাই মোক বহুত ভাল পায়, কিন্তু তাই মোৰ ধন সম্পত্তিকে ভাল পালে। এলিছাক মোৰ মায়েও পচন্দ কৰিছিলে, সেইবাবে তোমাক আমাৰ ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল। আমাৰ ৰিলেশ্যনশ্বিপ ভালে ভালে চলি আছিল, কিন্তু হঠাৎ এদিন মই গম পালোঁ তাই অলৰেডি মেৰিড বুলি। এটা ফোন কল আহিছিল বোলে তাইৰ হাজবেণ্ডে কৰিছিল। পিছত মই ভালকৈ খবৰ লৈ সকলোবোৰ গম পালোঁ, আৰু তাইৰ লগত সকলো সম্পৰ্ক এৰিলোঁ। মোক তাই বহুত বুজালে, কিন্তু মই মান্তি নহ'লোঁ। 6 মাহ পাৰ হ'ল, তাইৰ লগত কোনো যোগাযোগ নাই। কিন্তু এলিছাৰ কথা তুমি কিয় সুধিলা? মাৰ্ডাৰৰ লগত তাইৰ কি সম্পৰ্ক আছে?
মাৰ্ডাৰ হোৱা ব্যক্তিজন তাইৰে হাজবেণ্ড। হোৱাট? এতিয়া মই ধৰিব পাৰিছোঁ সেইবোৰ প্ৰমাণ এলিছাই মোক ফচাইছে। তাইৰ হাজবেণ্ডে মোক ফোনত কৈছিল তাইৰ ড্ৰাগছৰ লগত কিবা। তুমি মোৰ মাৰ পৰা পুৰণা মোবাইল লৈ ৰেকৰ্ডিংবোৰ শুনিবা, সকলো গম পাই যাবা মই কোৱা প্ৰতিটো কথা সঁচা বুলি। মই নিৰ্দোষী হয়। তুমি মোৰ বহুত ডাঙৰ এটা উপকাৰ কৰিলা। তোমাক যে মই কি বুলি ধন্যবাদ দিম। মায়ে ঠিকে কৈছে, তুমি বহুত ডাঙৰ এটা উপকাৰ কৰিলা আমাৰ। তুমি নহ'লে হয়তো আজি মই জেলৰ পৰা মুকলি আকাশৰ তলত থাকিব নোৱাৰিলোঁ হয়। মই নিৰ্দোষী মানুহে শাস্তি পোৱাটো নিবিচাৰো, সেইবাবেহে। আৰু মই মোৰ ডিউটিহে পালন কৰিছো। ড্ৰাগ ছাপ্লাই মাৰ্ডাৰ এলিছাই কৰিছে, সকলো প্ৰমাণো পালো আৰু শেষত তাই নিজেও স্বীকাৰ কৰিছে। বহুত দেৰি কৰি পেলালে আপোনালোকে। তাই এতিয়া আনখন ঘৰৰ বোৱাৰী। আপোনালোকৰ ঘৰৰ বোৱাৰী কেনেকৈ হ'ব? ঋষি বাবাই ডিভ'ৰ্চ দিয়াৰ পিছত তাইৰ লাইফত বহুত বাধা আহিছিল। সকলোবোৰ বাধা নেওচি তাই জীৱন বাটত আগুৱাই গ'ল আৰু তেতিয়াই তাইৰ লগত খোজে খোজ মিলাই সুখ দুখত সকলো সময়ত কাষত থিয় দিয়া মানুহজনক নিজৰ জীৱন সংগী হিচাপে মানি ল'লে। এতিয়া তাই বহুত সুখী। সেইবোৰ কৈ তাই কাৰো দুখ নিদিব। আৰে দীপা, বলটো দিয়া তাই। আৰে কি ভাবিছা? কিয় বেয়া পাম তোমাক? বেয়া পোৱা নাই, বাট প্ৰাউড ফিল কৰিছো তোমাক লৈ। সঁচা কথা কি জানা, ভয় লাগে। মোক এই কেতিয়াও নাযাবা দীপা। মই সঁচাকৈয়ে মৰি থাকিম। তোমাক আৰু পৰি কেৰি বাচি থাকিব নোৱাৰিম মই। মই ভাল পাব নেজানিলো। দীপাৰ নিচিনা ছোৱালী এজনীক মই নিজ কৰ্মৰে হেৰুৱাই পেলালো। মানুহ যিমানে শক্তিশালী নহওক কিয়, সময় যে মানুহতকৈ বহু গুণেই বেছি শক্তিশালী। বহুত ভুল কৰিলো জীৱনত। সেই ভুলৰ বাবেই হয়তো দীপাক হেৰুৱালো। আজি তাই বহুত সুখী, কিন্তু মই বহুত দুখী। সেয়া মোৰ কৰ্মৰ ফল। যিজনী ছোৱালীক মই কেতিয়াও কষ্ট নিদিওঁ বুলি প্ৰতিশ্ৰুতি দি বিয়া পাতিছিলো, তাইকে ইমান কষ্ট দিলো, অপমান কৰিলো, আৰু তাই মোৰ ইমান ডাঙৰ এটা উপকাৰ কৰিলে। তাই সঁচাকৈয়ে বৰ ভাল। ভগৱানে তাইৰ জীৱনটোক আৰু সুন্দৰ কৰক।